Present time made big breaking. ছাত্ৰীৰ সৈতে কুকৰ্ম কৰা খৰানন্দ মিশ্ৰক অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল 20 বছৰলৈ জেললৈ প্ৰেৰণ কৰা হৈছে লম্পট টিউচন মাষ্টৰ খৰানন্দ মিশ্ৰক এগৰাকী ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল টিউচন লবলৈ যোৱাৰ সময়ত ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰা খৰানন্দ মিশ্ৰৰ বিষয়ে আৰক্ষী থানাত অৱগত কৰা হৈছিল অৱশেষত আৰক্ষী থানাত অৱগত কৰি দীৰ্ঘদিন ধৰি আদালতৰ মজিয়াত হাবাথুৰি খাব লগা হৈছিল এগৰাকী ভুক্তভোগী আৰু অৱশেষত ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে 20 বছৰলৈ জেললৈ প্ৰেৰণ কৰা হৈছে খৰানন্দ মিশ্ৰক লৈছে এই মুহূৰ্তত ষ্টাৰ চিভিল প্ৰেজেন্ট টাইম ইন বিগ ব্ৰেকিং ছাত্ৰীৰ সৈতে কুকাণ্ড কৰা লম্পট খৰানন্দ মিশ্ৰক 20 বছৰ জেল 20 বছৰলৈ জেলতে থাকিব লাগিব খৰানন্দ মিশ্ৰ ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল টিউচনলৈ অহা ছাত্ৰীৰ সৈতে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড টিউচনলৈ অহাৰ সময়ত এগৰাকী ছাত্ৰীৰ সৈতে এই কুকাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে আৰক্ষী থানাত অৱগত কৰা হৈছিল অৱশেষত বিশ্বনাথ জিলা সত্ৰৰ ন্যায়াধীশ ববিতা ক্ষত্ৰীৰ আদালতে দিছে এই ৰায়দান পক্সো আইনৰ অধীনত 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে লম্পট টিউচন মাষ্টৰক 15,000 টকা জৰিমনা বিহা হৈছে লম্পট টিউচন মাষ্টৰক হেলেম থানাত খৰানন্দৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু এই গোচৰ ভিত্তিতে আদালতে এই ৰায় প্ৰদান কৰিছে আমি পুনৰ জনাইছো আৰু এয়াই হৈছে লম্পট টিউচন মাষ্টৰ খৰানন্দ মিশ্ৰ এগৰাকী ছাত্ৰীয়ে টিউচন কৰিবলৈ গৈছিল খৰানন্দ মিশ্ৰৰ ঘৰত কিন্তু টিউচন কৰিবলৈ যোৱা ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল লম্পট টিউচন মাষ্টৰে লম্পট টিউচন মাষ্টৰ খৰানন্দ মিশ্ৰৰ বাবে হাবাথুৰি খাব লগা হৈছিল ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে আদালতৰ কাষলৈ আদালতৰ মজিয়ালৈ তাকবাতি কৰিব লগা হৈছিল আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছিল হেলেম থানাত খৰানন্দৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু অৱশেষত দীৰ্ঘদিন ধৰি আদালতত খৰানন্দ মিশ্ৰৰ বিৰুদ্ধে চলিছিল দীৰ্ঘদিনীয়া এখন যুঁজ ভুক্তভোগী পৰিয়ালটো এক প্ৰকাৰ সৰ্বহাৰা হ'ব লগা হৈছিল ন্যায় লাভ কৰিবলৈ দীৰ্ঘদিন ধৰি হাবাথুৰি খোৱাৰ পিছত অৱশেষত ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে ভুক্তভোগী পৰিয়ালটোৱে খৰানন্দ মিশ্ৰক 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰি এতিয়া 20 বছৰ জেলতে থাকিব লাগিব লম্পট টিউচন মাষ্টৰ লম্পট টিউচন মাষ্টৰে কিদৰে জোৰ জুলুমকৈ ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল সকলো তথ্য আদালতৰ মজিয়াত দাখিল কৰা হৈছিল আৰু সকলো তথ্যৰ ভিত্তিত অৱশেষত দোষী সাব্যস্ত কৰা হ'ল লম্পট টিউচন মাষ্টৰক বৰ্তমানৰ সময়ত দেশৰ আইন যেহেতু এতিয়া কঠোৰ হৈছে ছাত্ৰীৰ সৈতে কিশোৰীৰ সৈতে যদি কুকাণ্ড সংঘটিত কৰে কোনো কাৰণত ক্ষমা নকৰে দেশৰ আইনে আৰু যাৰ বাবে দেশৰ কঠোৰ আইনৰ বশৱৰ্তী হৈ এতিয়া লম্পট টিউচন মাষ্টৰে সুদীৰ্ঘ কেইবাটাও বছৰ অন্তত অৱশেষত এই শাস্তিৰ বা আইনৰ ৰোষত পৰিব লগা হৈছে আৰু 20 বছৰ ধৰি জেল যাবলগীয়া হৈছে 20 বছৰলৈ জেললৈ প্ৰেৰণ কৰা হৈছে লম্পট টিউচন মাষ্টৰ খৰানন্দ মিশ্ৰক লম্পট টিউচন মাষ্টৰ খৰানন্দ মিশ্ৰক 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা সমান্তৰালভাৱে 15,000 টকাৰ জৰিমনাও বিহা হৈছে হেলেম থানাত যিহেতু খৰানন্দৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু অৱশেষত এই গোচৰৰ ভিত্তিতে বিশ্বনাথ জিলা সত্ৰ আৰু ন্যায়াধীশ ববিতা ক্ষত্ৰীৰ আদালতে দিছে এই গুৰুত্বপূৰ্ণ ৰায় আজি 4/2/2024 তাৰিখে মাননীয় ববিতা ক্ষত্ৰীৰ আদালতে স্পেচিয়েল পক্সো 176/23 গোচৰৰ আসামী খৰানন্দ মিশ্ৰক দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে খৰানন্দ মিশ্ৰ হেলেম থানাৰ অন্তৰ্গত বাকৰি দলনি অঞ্চলৰ লোক এগৰাকী ক্লাছ 9ত পঢ়ি থকা কিশোৰী খৰানন্দ মিশ্ৰৰ ঘৰলৈ প্ৰাইভেট টিউচন কৰিবলৈ আহোঁতে তেওঁক সজ্জা চলোৱাৰ ফলত কিশোৰীগৰাকী গৰ্ভৱতী হৈ এগৰাকী কন্যা সন্তান জন্ম দিয়ে আজি বিচাৰ প্ৰক্ৰিয়াৰ অন্তত খৰানন্দ মিশ্ৰক পক্সো আইনৰ ছেকশ্যন 6 ধাৰা অনুসৰি 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা দিয়ে আজি ইংৰাজী 4/2/2024 তাৰিখে মাননীয় ববিতা ক্ষত্ৰীৰ আদালতে স্পেচিয়েল পক্সো 176/23 গোচৰৰ আসামী খৰানন্দ মিশ্ৰক দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে খৰানন্দ মিশ্ৰ হেলেম থানাৰ অন্তৰ্গত বাকৰি দলনি অঞ্চলৰ লোক এগৰাকী ক্লাছ 9ত পঢ়ি থকা
কিশোৰী খৰানন্দ মিশ্ৰৰ ঘৰলৈ প্ৰাইভেট টিউচন কৰিবলৈ আহোঁতে তেওঁক সজ্জা চলোৱাৰ ফলত কিশোৰীগৰাকী গৰ্ভৱতী হৈ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। আজি বিচাৰ প্ৰক্ৰিয়াৰ অন্তত খৰানন্দ মিশ্ৰক পক্সো আইনৰ ছেকশ্যন 6 ধাৰা অনুসৰি 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা দিয়ে। আজি ইংৰাজী